মই দীৰ্ঘদিন কৃষক মুক্তিৰ জন্মলগ্নৰ পৰা জড়িত আৰু দীৰ্ঘদিন ধৰি মই সভাপতিৰ দৰে দায়িত্ব অলংকিত কৰি আছিলোঁ আৰু আজি মই অব্যাহতি ল'লোঁ আৰু ইতিমধ্যে মই আমাৰ পদত্যাগ পত্ৰ দিছিলোঁ, তেওঁলোকে গ্ৰহণ কৰিছে আৰু মোক অব্যাহতি প্ৰদান কৰিছে। আৰু যিহেতু আমাৰ কৃষক মুক্তিৰ ঔৰসতে এটা ৰাজনৈতিক দলৰ জন্ম হৈছিলে ৰাইজৰ দল, আৰু মই ইতিমধ্যে অতি শীঘ্ৰে ৰাইজৰ দলত মই জইন কৰিম আৰু পৰৱৰ্তী সময়ত যদি সেই দলে মোক টিকেট দিয়ে তেতিয়াহ'লে মই মোৰ নিজা সমষ্টিৰ পৰা মই নিৰ্বাচন খেলি জয়ী হ'বৰ কাৰণে মই আগবাঢ়ি যাম। ব্ৰহ্মপুৰ সমষ্টিৰ পৰা, আমাৰ নগাঁও জিলাৰ ব্ৰহ্মপুৰ সমষ্টিটো মোৰ নিজা সমষ্টিটো, মই তাৰ পৰাই নিৰ্বাচন খেলিম আৰু যদি দলে মোক টিকেট দিয়ে। সাংগঠনিক দিশত মানে কি, আমিতো কৃষক মুক্তি কৰি আছোঁ, সকলো ৰাইজৰ লগত একদম গ্ৰাছৰুটৰ সাধাৰণ নাগৰিকৰ পৰা একদম সকলোৰে লগত আমাৰ এটা আহযাহ আছে আৰু সকলো ৰাইজৰ যিকোনো সমস্যাত আমি যিহেতু জড়িত থাকোঁ, গতিকে নিশ্চয় ৰাইজে আঁকোৱালি ল'ব, এইটো মোৰ দৃঢ় বিশ্বাস। আৰু তাৰ কাৰণে মই আগবাঢ়ি আহিছোঁ ৰাইজৰ দলত জইন কৰিবৰ কাৰণে, যিহেতু আমাৰ এটা নীতিগত কথা আছে আৰু নীতি নিয়মৰ মাজেৰে মই ৰাইজৰ দললৈ যাবৰ কাৰণে আগবাঢ়িছোঁ। মই দীৰ্ঘদিন কৃষক মুক্তিৰ জন্মলগ্নৰ পৰা জড়িত আৰু দীৰ্ঘদিন ধৰি মই সভাপতিৰ দৰে দায়িত্ব অলংকিত কৰি আছিলোঁ আৰু আজি মই অব্যাহতি ল'লোঁ আৰু ইতিমধ্যে মই আমাৰ পদত্যাগ পত্ৰ দিছিলোঁ, তেওঁলোকে গ্ৰহণ কৰিছে আৰু মোক অব্যাহতি প্ৰদান কৰিছে। আৰু যিহেতু আমাৰ কৃষক মুক্তিৰ ঔৰসতে এটা ৰাজনৈতিক দলৰ জন্ম হৈছিলে ৰাইজৰ দল, আৰু মই ইতিমধ্যে অতি শীঘ্ৰে ৰাইজৰ দলত মই জইন কৰিম আৰু পৰৱৰ্তী সময়ত যদি সেই দলে মোক টিকেট দিয়ে তেতিয়াহ'লে মই মোৰ নিজা সমষ্টিৰ পৰা মই নিৰ্বাচন খেলি জয়ী হ'বৰ কাৰণে মই আগবাঢ়ি যাম। ব্ৰহ্মপুৰ সমষ্টিৰ পৰা, আমাৰ নগাঁও জিলাৰ ব্ৰহ্মপুৰ সমষ্টিটো মোৰ নিজা সমষ্টিটো, মই তাৰ পৰাই নিৰ্বাচন খেলিম আৰু যদি দলে মোক টিকেট দিয়ে। সাংগঠনিক দিশত মানে কি, আমিতো কৃষক মুক্তি কৰি আছোঁ, সকলো ৰাইজৰ লগত একদম গ্ৰাছৰুটৰ সাধাৰণ নাগৰিকৰ পৰা একদম সকলোৰে লগত আমাৰ এটা আহযাহ আছে আৰু সকলো ৰাইজৰ যিকোনো সমস্যাত আমি যিহেতু জড়িত থাকোঁ, গতিকে নিশ্চয় ৰাইজে আঁকোৱালি ল'ব, এইটো মোৰ দৃঢ় বিশ্বাস। আৰু তাৰ কাৰণে মই আগবাঢ়ি আহিছোঁ ৰাইজৰ দলত জইন কৰিবৰ কাৰণে, যিহেতু আমাৰ এটা নীতিগত কথা আছে আৰু নীতি নিয়মৰ মাজেৰে মই ৰাইজৰ দললৈ যাবৰ কাৰণে আগবাঢ়িছোঁ। মই দীৰ্ঘদিন কৃষক মুক্তিৰ জন্মলগ্নৰ পৰা জড়িত আৰু দীৰ্ঘদিন ধৰি মই সভাপতিৰ দৰে দায়িত্ব অলংকিত কৰি আছিলোঁ আৰু আজি মই অব্যাহতি ল'লোঁ আৰু ইতিমধ্যে মই আমাৰ পদত্যাগ পত্ৰ দিছিলোঁ, তেওঁলোকে গ্ৰহণ কৰিছে আৰু মোক অব্যাহতি প্ৰদান কৰিছে। আৰু যিহেতু আমাৰ কৃষক মুক্তিৰ ঔৰসতে এটা ৰাজনৈতিক দলৰ জন্ম হৈছিলে ৰাইজৰ দল, আৰু মই ইতিমধ্যে অতি শীঘ্ৰে ৰাইজৰ দলত মই জইন কৰিম আৰু পৰৱৰ্তী সময়ত যদি সেই দলে মোক টিকেট দিয়ে তেতিয়াহ'লে মই মোৰ নিজা সমষ্টিৰ পৰা মই নিৰ্বাচন খেলি জয়ী হ'বৰ কাৰণে মই আগবাঢ়ি যাম। ব্ৰহ্মপুৰ সমষ্টিৰ পৰা, আমাৰ নগাঁও জিলাৰ ব্ৰহ্মপুৰ সমষ্টিটো মোৰ নিজা সমষ্টিটো, মই তাৰ পৰাই নিৰ্বাচন খেলিম আৰু যদি দলে মোক টিকেট দিয়ে। সাংগঠনিক দিশত মানে কি, আমিতো কৃষক মুক্তি কৰি আছোঁ, সকলো ৰাইজৰ লগত একদম গ্ৰাছৰুটৰ সাধাৰণ নাগৰিকৰ পৰা একদম সকলোৰে লগত আমাৰ এটা আহযাহ আছে আৰু সকলো ৰাইজৰ যিকোনো সমস্যাত আমি যিহেতু জড়িত থাকোঁ, গতিকে নিশ্চয় ৰাইজে আঁকোৱালি ল'ব, এইটো মোৰ দৃঢ় বিশ্বাস। আৰু তাৰ কাৰণে মই আগবাঢ়ি আহিছোঁ ৰাইজৰ দলত জইন কৰিবৰ কাৰণে, যিহেতু আমাৰ এটা নীতিগত কথা আছে আৰু নীতি নিয়মৰ মাজেৰে মই ৰাইজৰ দললৈ যাবৰ কাৰণে আগবাঢ়িছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।